কৃষ্ণ শংকৰ গুৰু ইতিমধ্যে আপোনাৰ সকলোৱে জানিছে যে আমাৰ এখন ভাগৱতী সমাজ অসম আৰু সেই অনুষ্ঠানৰে ভাতৃ সংগঠন হ'ল সদৌ অসম তৰুণ বিদ্যাৰ্থী সমাজ। আমাৰ যেনেকৈ মূল সমাজৰ প্ৰাদেশিক অধিৱেশন অনুষ্ঠিত হয়, মাতৃ সংগঠনো আছে আমাৰ ভক্তি সংগঠন হিচাপে সতীৰাধিকা মাতৃ সেৱা সমাজ, তদ্ৰূপ আমাৰ ভাতৃ সংগঠন হ'ল সদৌ অসম তৰুণ বিদ্যাৰ্থী সমাজ। আমাৰ প্ৰত্যেক বছৰতে সদৌ অসম তৰুণ বিদ্যাৰ্থী সমাজৰ একোখনকৈ আমি যুৱ সমাৰোহ অনুষ্ঠিত কৰি আহিছোঁ। এইবাৰো অহা জানুৱাৰী মাহত 3, 4, 5, 6 এই 4 দিনীয়া বৃহৎ কাৰ্যসূচী আমি হাতত ৰাখি পেলাই এই পবিত্ৰ এই ঠাইত আমি সদৌ অসম তৰুণ বিদ্যাৰ্থী সমাজৰ যুৱ সমাৰোহৰ আয়োজন কৰিছোঁ। আৰু এই অনুষ্ঠানলৈ আমাৰ অসমত প্ৰায় 28খন জিলা আছে আৰু সেই 28খন জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা আমাৰ ভকতসকল আহি তৰুণ তৰুণীসকল আহি ইয়াত আহিব আৰু বিভিন্ন ধৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। কাৰ্যসূচী ইতিমধ্যে সকলোৱে পাইছে, আপোনাক সকলোৱে পাইছে। গতিকে মই আপোনাসকলৰ চেনেলৰ জৰিয়তে মই অসমৰ বাপ বান্ধৱ ৰাইজক মই আহ্বান জনাওঁ যাতে সেই যি পবিত্ৰ কাৰ্যসূচী অহা জানুৱাৰী মাহত 3, 4, 5, 6 তাৰিখত ইয়াত অনুষ্ঠিত হ'ব বহুলভাৱে জাক জমকতাৰে, সকলোৱে যাতে জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে আহি ইয়াত যাতে সহায় সহযোগ কৰে, তাকে আমি আপোনাসকলৰ জৰিয়তে আমি কামনা কৰিলোঁ। হয়।